Okay, so listen. So first read the question properly. প্রথমে কারণ তোমাকে স্যাম্পলস কিছু জানিব লাগিব নহয়। A family has how many children? Two children. এটা ফ্যামিলিত দুটা চিলড্ৰেন আছে। So এই বেসিক ইনফরমেশন তোমাকে তাতে ভাবিবলৈ আৰম্ভ কৰি দিয়া যদি এটা ফ্যামিলিত দুটা চিলড্ৰেন আছে বুলি কয় চিলড্ৰেন নামৰ ওয়ার্ডটো মেল ফিমেলটো ডিস্টিংগুইশ নকৰে। So a family has two children মানে তোমালোকৰ মনলৈ কি ভাব আহিছে সেই যিকিটা ভাব আহিছে বা যিকিটা আনসাৰ আহিছে সেইকিটাই স্যাম্পল পয়েন্ট হয় সেইকিটা মিলি মিলি স্যাম্পল স্পেচ বনিব কেনেকৈ ধৰণে চোৱা তোমালোকে কবা স্যাৰ এ ফ্যামিলি has two children বুলি আপুনি যেটা মোক ক'লে স্যাৰ হয় দুইটা ল'ৰা নহল বা দুইজনী ছোৱালী স্যাৰ এনেকুৱা ন হ'ব পাৰে ডাঙৰটো ল'ৰা সৰুজনী ছোৱালী বা ডাঙৰজনী ছোৱালী বা সৰুটো ল'ৰা সো হাউ মেনি পসিবিলিটিজ are there four possibilities are there তাতকে বেলেগ পসিবিলিটিজ থাকিব নোৱাৰে so that's why first of all we will try to write down the sample space কাৰণ তেওঁ এই ইনফৰমেশন দিছে যে family has how many children two children then what will be the sample space কিন্তু মন কৰিবা you have to mention that b represent boys and g represents girl মই জানি কৈছো স্যাৰ suppose মই আৰু এটা কথা কৈছো ডাঙৰটো ক্যাপিটেল লেটাৰ আৰু সৰুটো স্মল লেটাৰ ৰিপ্ৰেজেন্ট কৰিম স্যাৰ both are boys ঠিক আছে বা boy girl ঠিক আছে বা girl boy then ঠিক আছে লিখছো দিস ইজ সিম্পল ইয়াৰ বাহিৰে নাযায় তাৰমানে মই ডাঙৰ ল'ৰাটো ক্যাপিটেল লেটাৰ দ্বাৰা ডাঙৰ যিটো চিলড্ৰেন হয় মই তাৰ ক্যাপিটেল লেটাৰ দ্বাৰা আৰু স্মল ল'ৰাটো মই ইয়ংগাৰ ল'ৰাটো মই স্মল লেটাৰ ৰিপ্ৰেজেন্ট কৰিছো এটা আইদাৰ both of them are boys both of them are girls maybe নহবা boy girls কম্বিনেশন হ'ব পাৰে এটা কথাটো হ'ল বুজিবলৈ ট্ৰাই কৰা তোমাক সুধিছে what is the probability that both are children দুইটা ল'ৰাৰ হোৱাৰ probability কিমান অকল যদি দুইটা ল'ৰাৰ হোৱাৰ probability কিমান বুলি সুধিলে ন তেতিয়া মই ক'ম আনসাৰ 1/4 দুইটা ল'ৰাৰ হোৱাৰ probability কিমান টোটাল এলিমেন্ট কেইটা আছে চাৰিটা এটা দুটা তিনটা চাৰিটা এলিমেন্ট আছে তাৰ ভিতৰত কেইটা এলিমেন্টে তোমাৰ দুইটা ল'ৰাৰ হোৱাৰ কন্ডিশন স্যাটিসফাই কৰিছে এটা এলিমেন্টে সো অবভিয়াসলি 1/4 কিন্তু স্যার ডাইৰেক্ট কোৱেশ্চন উঠা নাই আপুনি ভালকে চাওক what is the probability that both of them are boys এই দেখিছেনে বৰ্ড এটা given that তোমালোকক মই কৈ দিছো suppose মই তোমালোকক কোৱেশ্চন কৰিলে a family has two children তোমালোকে লগৰ যি ভাবিলা মই ক'লো যে দুইটা ল'ৰাৰ হোৱাৰ probability কিমান কোৱাচোন খালি মই এটা হিন্ট দি থৈছো যিকিটো তাহাঁতৰ ভিতৰত এটা ল'ৰা যে হয়তো কনফাৰ্ম তোমালোকে জানা মই নাজানো মই ক'লো যে তাহাঁতৰ ভিতৰত কিন্তু মিনিমাম এটা ল'ৰা আছে কনফাৰ্ম স্যাৰ মিনিমাম যদি এটা ল'ৰা আছে তেতিয়াহ'লে স্যাৰ মিনিমাম ল'ৰা আছে বুলি ক'লে স্যাৰ ডাঙৰটো ল'ৰা হ'ব পাৰে সৰুজনী ছোৱালী বা এইটো হ'ব পাৰে স্যাৰ সৰুটো ল'ৰা আপুনি মিনিমাম এটা ল'ৰা থাকিব বুলি কৈছে ন এইটো সৰুটো ল'ৰা ডাঙৰজনী ছোৱালী বা স্যাৰ এইটো হ'ব পাৰে দুইটা ল'ৰা থাকিব পাৰে সো তাৰমানে স্যাৰ আপুনি গিভেন ডেটৰ কণ্ডিশ্যনত যিটো কথা মোক ক'লে যে এট লিষ্ট ওৱান অফ দেম ইজ এ বয় তাহাঁতৰ দুটাৰ ভিতৰত কিন্তু মিনিমাম এটা ল'ৰা বুলি মোক কনফাৰ্ম তাৰমানে এই কণ্ডিশ্যনটো কেতিয়া নাহিল এই কণ্ডিশ্যনটো কেতিয়া নাহে কেলে নাহে দুইজনী ছোৱালীৰ চান্সে নাই ছাৰে না বুলি কৰিলে কেনেকৈ হ'ব তাহাঁতৰ দুটা চিলড্ৰেনৰ ভিতৰত কিন্তু মিনিমাম এটা হ'লেও ল'ৰা আছে তাৰমানে দুটা ছোৱালী থকাৰ কেছটো টোটেলি আউট হৈ গ'ল তাৰমানে আমাৰ হাতত কেইটা পসিবিলিটি আছে এটা দুটা তিনটা এই তিনটা পসিবিলিটিৰ ভিতৰত কেইটা পসিবিলিটি আছে যিকি তোমাৰ গিভেন তোমাৰ কোৱেশ্চনটো স্যাটিসফাই কৰিছে কোৱেশ্চনটো কি both of them are boys কেইটা স্যাটিসফাই কৰিছে এটা আনসাৰ ইজ 1/3 আহিব লাগে এনি ডাউট কিবা মই আকৌ এবাৰ কৰিছো তোমালোকক কি গিভেন দিয়া আছে এট লিষ্ট ওৱান অফ দেম আৰ দেন ইজ এ বয় তাহাঁতৰ এটা মিনিমাম এটা ল'ৰা মিনিমাম এটা কি বুজাইছে এটা ল'ৰা হ'ব পাৰে নহবা দুটা ল'ৰা হ'ব পাৰে তেনে দুজনী ছোৱালী হোৱাৰ চান্সে নাই তেনে এইটো অটোমেটিকলি আঁতৰি গ'ল স্যাৰ যেতিয়া আপুনি গিভেন ইনফৰমেশন দিলে গিভেন ইনফৰমেশন মতে স্যাৰ আপোনাৰ পসিবিলিটি মতে এই তিনটাই আহিছে এই তিনটাই আহিব কনফাৰ্ম এই তিনটাৰ ভিতৰত কেইটাই তোমাৰ কোৱেশ্চনটো স্যাটিসফাই কৰিছে কোৱেশ্চনটো কি what is the probability that both of them are boys এই তিনটাৰ ভিতৰত কেইটাই দুটা ল'ৰাক স্যাটিসফাই কৰিছে এটা সো আনসাৰ ইজ কিমান আহিব 1/3 কিন্তু তোমালোকে এই কোৱেশ্চনটো কৰোতে এনেকৈ ডাইৰেক্টলি 1/3 পাইছা তোমালোকে আমি লিখোতে কেনেকৈ লিখিবা চোৱা লেট ই বি দা ইভেন্ট মেনশন কৰিবা কোৱেশ্চনটা যি বুজিছে both of them are boys কি আহিব তেতিয়াহ'লে both of them are boys বুলি ক'লে কি লিখিবা ঠিক আছে লিখিছো both of them are boys বুলি কৈ দিছিলে নেক্সট এফ কি হৈছে সেকেন্ড কন্ডিশন কি দিছিল at least one of them is a word is a boy that means at least minimum এটা ল'ৰা তাতকে বেছি থাকিলে কোনো প্ৰবলেম নাই খালি এটা হ'ল ল'ৰা থাকিব লাগিব মানে কি কবা স্যাৰ বয় সো মই কবা গলো মিনিমাম এটা বুলি কৈছো ন এটা পৰা যাও
তাৰপিছতে গাৰ্ল বয় নহবা স্যাৰ দুইটা লৰা ঠিক আছে so what is the probability of e 1 e probability কিমান 1/4 কেনে গম পালা ই এলিমেন্ট কেটা আছে এটা sample space ৰ এলিমেন্ট কেটা চাৰিটা so 1/4 what is the probability of f 3/4 এটো গম পাইছা at least তোমালোকৰ কন্ডিশনাল probability হয় কেনেকে এটা অলৰেডি গিভেন আছে সো তোমালোকে জানানে মইনা মোক কোৱাছো তোমালোকৰ e/f হ'ব নে f/e হ'ব যেটো দিয়া আছে তলত লিখিব লাগে কোনটো গিভেন আছে ইয়াত at least one of them is a boy সো তুমি f টো গিভেন আমাৰ ঠিকে লিখিছো ফৰ্মুলা কি আছে probability of e intersection f divided by probability of f এক মিনিট ৰবা এহেতৰ ইন্টারসেকশন কেটা এলিমেন্ট লিখিছা e আৰু f ৰ ইন্টারসেকশন কি এলিমেন্ট লিখিছা এটো কেটা এলিমেন্ট আছে ইন্টারসেকশন এটা কেটা এলিমেন্টৰ ভিতৰত চাৰিটা এলিমেন্টৰ ভিতৰত তেনে ইয়াৰ probability 1/4 নহবনে মই বেজক বুজাই দিছো এখনে e intersection f বুলি ক'লে কি পাবা obviously দুটা লৰা বয় হোৱাটো বুজাইছে তেনে ইয়াৰ probability কিমান পাবা probability of e intersection f means 1/4 এটো গম পালো e intersection এটা এলিমেন্ট আছে কেনে 1 লিখিছে কিন্তু 4 টো কোপৰ আহিলে e কাৰ সাবসেট e intersection f কাৰ সাবসেট sample space টো এখানে ইয়াৰ এলিমেন্ট টোটাল এলিমেন্ট টো তলত লিখিব লাগে টোটাল এলিমেন্ট কেটা আছে চাৰিটা এখানে তলত লিখিছো এটা ভেৰিয়েবল পুট কৰি দিয়া 1/4 বহালো f ৰ probability 3/4 so what is the answer 1/2 এটো মই স্টাৰ্টিংতে কোৱা নাছিল নে এটো কেটাও হ'বই নোৱাৰে চান্সেস কেটা আছে তিনটা কেটা তোমাৰ both are boys to satisfy কৰিছে এটা ইজ আনসার 1/3 ফর্মুলা এপ্লাই কৰি 1/3 আহিছে বাই থাকে ডাইৰেক্ট কৰি তোমালোক আনসার 1/3 আহিছে হল তোমালোকে আৰু কেইটামান কোৱেশ্চনৰ আনসাৰ পাৰিবা ডাইৰেক্ট চালে হৈ গল টেক্সটবুক খন উলিয়াই লও অবভিয়াসলি কোৱেশ্চনটো অলপ চেঞ্জ কৰো ৰবা এক মিনিট যদি কোৱেশ্চনটো অলপমান চেঞ্জ কৰি দিও what is the probability that both of them are boys if at least one of them is a girl মিনিমাম এজনী হলো ছোৱালী আছে যে সেইটো কথা মই কনফার্ম তাৰ মানে দুটা চিলড্ৰেন আছে ন তাৰ ভিতৰত এজনী ছোৱালী যে আছে মই কনফার্ম তেতিয়াহ'লে ইয়াৰ আউটকাম কেটা কি আহিব বয় গাৰ্ল বয় সেইটো বয় হৈ থাকে কি হ'ব গাৰ্ল ঠিক আছে তাহলে তারা ইন্টারসেকশন কেটা এলিমেন্ট আহিলে ই ইন্টারসেকশন এফ এলিমেন্ট কেটা আহিলে এটা একই সেট হল কোনো কমন এলিমেন্ট না পালা তাই ইন্টারসেকশন তার প্রবাবিলিটি কিমান হৈ গল 0 এটা এন্টিসেটৰ কেলে এন্টিসেটৰ প্রবাবিলিটি 0 নহয় নেকি ইম্পসিবল না তাহলে ওভারঅল থানা প্রবাবিলিটি কিমান পাবা 0 বাই সামথিং আনসার কিমান পালা 0 সাবারে মই সিচুয়েশনটো প্র্যাকটিক্যালি বুজাইছো কোনোবাই এট লিস্ট বুজি পাবা যেতিয়া মই কৈছো যে ফ্যামিলিটো মিনিমাম এজনী হলো ছোৱালী আছে স্যার আপুনি কইলে যে এজনী হলো দুটাতে এজনী হলো ছোৱালী তাহলে দুইটা লৰা কৰি কোন চান্সে নাই তেতিয়া দুটাই চিলড্ৰেন আছে তাই যদি এজনী ছোৱালী আপনি কৈ দিলে তেতিয়া দুটা লৰাটো চান্সে নাই তেনে স্যার তাৰ প্রবাবিলিটি 0 হবই নোৱাৰে কেতিয়াও দুইটা লৰা কাৰণ আপুনি কইলে দুটাতে এজনী ছোৱালী হয় কেলে এট লিস্ট ওয়ান অফ দেম ইজ এ গার্ল বি আপনি কইলে ন সো দুটা লৰা কৰাৰ চান্স নাই সো প্রবাবিলিটি আনসার কিমান আহিব 0 সো এইবিলাক অলৰেডি তোমালোকে বুকত পাই যাবা খালি বুজিছে না হেতুৱে চোৱা ঠিক আছে exercise number 13.1 probability exercise and question number 6 a coin is tossed for how many times 3 times so how many possible outcomes will be there 8 2 into 2 into 2 কারণ এটা কইন টস কৰিলে দুটা পসিবল আউটকাম থাকে পসিবল আউটকাম মানে জি উলাব তোমার মনলে জি ভাবাইছে নরমাল কইন তাৰ কথা কলো মই সো আনবায়াসড কইন মানে খেলিনি নথকা কইন নরমাল কইন তুমি যেটা টস কৰিবা so either you will get head or you will get tail দুটা পসিবিলিটি আছে so তেনে তিনিবাৰ দুটা থাকে কেবাৰ টোটাল 2 into 2 into 2 8 possibilities are there then what will be the sample space obviously we can write it down মন পৰিছে না এক মিনিট মই লিখি দিছো head 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 so head tail head head tail 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 head head tail head tail ঠিক আছে okay fine then head head tail so last time we tail mention kori tail head head 6 last one is tail 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 ever likhe this aru eta thakise
tail, head. So that means 8 outcomes are there. Now go to the conditions. Condition ki let's do. What is E? Ki dise? Head on the third toss. শুনিবারে বস্তুবিলাক প্র্যাকটিক্যালি বুজিবলৈ ট্রাই কৰা পয়েন্টটো তিনিবাৰ টস কৰিছা নহয় ফাৰ্স্ট দুবাৰ কি ওলালে মতলব নাই কিন্তু 3 নম্বৰ বাৰত হেড ওলাব লাগিব সো তোমালোকে এই 8টা আউটকামৰ ভিতৰত কেইটা আউটকাম পাইছা থাৰ্ড টু হেড ওলাইছে স্যার এটা দুটা তিনটা চাৰিটা কন্ডিশন ইজ নট গিভেন ফৰ দা ফাৰ্স্ট টু টসেস প্ৰথম দুটা টসৰ কোনো কন্ডিশন দিয়া নাই যি ওলাই ওলাব মতলব নাই কিন্তু থাৰ্ড টু কি ওলাব লাগিব হেড ওলাব লাগিব So under this one condition, how many outcomes will be there? এগুলা sample point বুলি কয় sample space element যে এখানে sample point বুলি কয় কি কবা head 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 বুজি লবা দেই head tail head then tail head head তাহলে তোমালোকে পিছত কৰি ভাল পাবা কোৱেশ্চনটো যদি বুজি পোৱা এইটো ফাৰ্স্ট কন্ডিশন ৰবা এক মিনিট what is f what is f head on first process or এবার প্রথমটা টসৰ কথা কলে ফাৰ্স্ট দুটা টসত কি আহিব লাগিব হেড থাৰ্ড টসটো মতলব নাই হেড আউট টেল আউট জিয়া হোক সো obviously this one so কি পালা হেড 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 আই থিংক এটো আহিব পাৰে আৰু নাহে আৰু হেড টেল এটো ফিক্স দে ন তেনে থাৰ্ড প্লেসত কি আহিব আইদাৰ হেড নহলবা টেল সো ইয়াত আৰু বাহিৰ যাব নাযায় মই গম পাই গৈছো চেক কৰা কোনো দৰকাৰ নাই কাৰণ প্ৰথম দুটা হেড মাছ বি হ'ব লাগিব তেনে থাৰ্ড প্লেসত কি কৰিব আইদাৰ হেড অৰ টেল সো হোৱাট ইজ দ্য probability টু বাই মই মেনশন কৰিছো tail tail head and tail tail tail. So what is the probability of E? Kira bata 1 2 3 4 so 4 by 8 nahoy half am I correct what is the probability of F F or keta element ase duta ketar bhitor 8tar bhitor so okay so ami ki kolu E or F ami dutar probability ulialo so তোমালোকে কোৱেশ্চনটো পঢ়িছা ষ্টাৰ্টিংত লিখিছে ফাইন্ড দা probability of E by F এনেকুৱা এটা কথা কৈছে কি চাওঁচোন ওপৰত লিখিছে কেলে কোৱেশ্চনটো লিখা নাই determine probability of E by F in exercise 6 to 9 so out of this event which one event is known to you F এই তোমালোকে ইয়াৰ জানা কাৰ probability ল'ব কৈছে E তোমালোকে মোক কাইন্ডলি কোৱেশ্চনটো ল্যাঙ্গুৱেজটো ইউজ কৰি কোৱাচোন তোমালোকে কোনবাই পাৰিবা নেকি ল্যাঙ্গুৱেজটো ইউজ কৰা কোনটো গিভেন আৰু কোনটো উলিয়াব দিছে তোমাক দিছে find the probability what is the probability that a third coin shows head if it is given that the first two coin tosses head or shows head মই বুজি পালা না কি কৰো মই নিজৰ ল্যাঙ্গুৱেজ ইউজ কৰি কথাটো ক'বলৈ গলো find the probability that the third coin will shows head third coin to a head দেখুৱাৰ probability কিমান what is the probability that a third coin will shows head if it is given that the first two coin shows head প্ৰথমৰ দুটা কইনে সাপোজ শুনিবা দেই বুজাই দিছো মই এটা কইন লৈ তিনিবাৰ টস কৰিলো তোমালোকে নাজানা কি কি পাইছা মইহে দেখিছো আৰু মই কইনটো এবাৰ টস কৰিলো দুবাৰ টস কৰিলো তিনিবাৰ টস কৰিলো মই কইনটো টস কৰি দিলো মই কলো যে মোৰ এটো উলিয়াব গৈছে নহয় এটো এফ probability সুধিছে ও নো ই probability সুধিছে মই বুজিলো যে মোৰ 3 নম্বৰ বাৰত হেড কৰাৰ probability কিমান Sir, 3 number head probability no পিছৰ কথা suppose মই কোৱা নাই no restriction is given sir 3 number head probability হৈছে half 3 number head probability হ'ব কে 3 number head অহা নাই নিশ্চয় হ'ব আহিছে নাই কেটাৰ ভিতৰ সাইডৰ ভিতৰ so 4 sorry after ভিতৰ so 4 by 8 আনসার কিমান পাইছা half 3 number that is what is the probability that the third coin shows head sir probability is half কিন্তু মোক হেতু নালাগে মই কলো what is the probability that the third coin shows head if it is given that মই তোমাক মেনশন কৰিছো প্ৰথমৰ দুটাই কিন্তু হেড পাই হৈছে মই তোমাক কলো স্যার প্ৰথমৰ দুটাই হেড পাই হৈছে যদি আপুনি কয় ন প্ৰথমৰ দুটাই কি পাই হৈছে বুলি কলো মোক লাগে 3 নম্বৰ পইণ্টটোৱে হেড দেখুৱাৰ probability কিমান খালি মই এইটো কথা তোমাক কৈ থৈছো যে প্ৰথমৰ দুবাৰ কিন্তু মই হেড পালো স্যার প্ৰথমৰ দুবাৰ যদি আপুনি হেড পাইছে তেলে 3 নম্বৰ বাৰত আপুনি আইদাৰ হেড পাইছে নহলে বা টেক পাইছে তাৰ মানে এইটো কথা স্যার এইটো আপোনাৰ পসিবিলিটিজ প্ৰথম দুবাৰ আপুনি হেড পালো বুলি ক'লে ন সো থাৰ্ড নম্বৰ আপুনি আইদাৰ হেড পাইছে নহবা টেক পাইছে আপুনি কাৰ probability দিছে হেড probability সো আনসার হাফ স্যার কাৰণ দুটা পসিবিলিটিৰ কিমান তোমাৰ কন্ডিশন স্যাটিসফাই কৰিছে এটা এইটো কি 3 নম্বৰ হেড অহা নাই জানো
তাৰমানে যিটো তোমালোকৰ গিভেন হয় সেইটো চেম্পল স্পেচ বুলি ল'ব লাগে what is given to you f is given to you তাৰমানে তোমালোকক কি দিছে first two coin shows head প্ৰথম দুটা হেড পাইছে তাৰমানে সেইটো তোমালোকৰ চেম্পল স্পেচ হৈ গ'ল এইটো আমাৰ চেম্পল স্পেচ এলিমেন্ট হৈ গ'ল এহেতৰ দুটাৰ ভিতৰত কোনে তোমাৰ ই কন্ডিশন স্যাটিসফাই কৰিছে ই কন্ডিশন কি আছে থাৰ্ড কইন shows head এহেতৰ দুটাৰ ভিতৰত 3 নম্বৰতে কোড হেড দেখাইছে এটা হেড দেখাইছে সো আনসার ইজ 1/2 তোমালোকে ইভাগে probability উলিয়াই চাব পাৰা probability of ৰবা একেবাৰে ই ইন্টারসেকশন f2 উলিয়াই দিছো বুজি পাব লাগিছিল এহেতৰ দুটাৰ ইন্টারসেকশন কি আহিছে দেখিছাই নহয় head 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 so what is the probability of e intersection f কিমান আহিছে so 1/8 এইটো কেলে আহিলে বুজিবাটো দৰকাৰ স্যাৰ দুটা সেটৰ ইন্টারসেকশন কৈছা আকৌ সেটে হ'ব আপুনি ভালকে চাওকচোন ই ইন্টারসেকশন এফ ৰ আগত যিটো এলিমেন্ট আহিছে ন সেইটো কোৰ এলিমেন্ট ইয়াৰ এলিমেন্ট নহয় নে তেনে ই এটা ইয়াৰ সাবসেট হয় নহয় আৰু সাবসেটলে ইভেন্ট বুলি কয় নহয় তেনে ইয়াৰ যে probability বুলিবা ন এটা ইভেন্টৰ probability উলালে স্যাম্পল স্পেচৰ এলিমেন্টৰ মেথড ইউজ কৰা যায় ইয়াত আছে এটা স্যাম্পল স্পেচ কেটা আছে 8টা সো 1/8 এটা মই probability উলিয়ালো বুজিলে সুধি লবা probability of e by f ফৰ্মুলা পটকে কৈ দিয়া ওপৰত ইন্টারসেকশনৰ probability মনত পৰিছে নে তলত কাৰ probability f ৰ সো আনসার f ৰ probability কিমান লিখিছা 1/8 ওপৰত কিমান 1/, ইন্টারসেকশনৰ probability সৰি ভুলছে 1/8 হ'ব লাগিছিল ইয়াত আৰু probability of কাৰ f ৰ probability কিমান 1/4 সিম্পলিফাই কৰা হাফ আহিছে নি সেইটো মোক কোৱা নাছিল হাফ আহিব বুলি আপুনি তাৰমানে আমি এইটো স্যাম্পল স্পেচ থাকে লৈ ইয়াৰ ভিতৰত কেটা এলিমেন্টে তোমাৰ কোৱেশ্চনটো স্যাটিসফাই কৰিছে চাব লাগে মানে কোৱেশ্চনটো মোৰ কি আছে থাৰ্ড পইণ্ট shows head সেইটো চাব লাগে ঠিক আছে ৰবা এটা মই এইলা নবনাকে তোমালোকক মই সেকেন্ড কোৱেশ্চনটো আনসাৰ কৰি দিম চাবা সেকেন্ড কোৱেশ্চনটো কি দিছে ইটো at least two head তোমাক খালি শুনা দুটাৰ ভিতৰত যিটো গিভেন হয় ন হেতু প্ৰথমে হেতু স্যাম্পল স্পেচটো লৈ ললে হ'ব কোনটো গিভেন ইয়াত f গিভেন f টো মোক কোৱা f টো কি কৈছে হেতু কথা মোক কোৱা at most মানে ম্যাক্সিমাম দুটা হেড আৰু মিনিমাম হেডৰ সংখ্যা কেটা যদি ম্যাক্সিমাম দিয়া থাকে তোমালোকে মিনিমামলৈ আহিবা ম্যাক্সিমাম কৈছে হেডৰ সংখ্যা দুটা কমাই আহি থাকা হেডৰ সংখ্যা এটা হলেও হ'ব হেডৰ সংখ্যা নহলেও হ'ব বুজি পাইছা মই কি কৈছো তাৰমানে যেটা ম্যাক্সিমাম দিছে মিনিমামলৈ গুচি আহিবা তোমাক কৈছে at most how many head two head ম্যাক্সিমাম হেডৰ সংখ্যা দুটা হলেও হ'ব এটা হলেও হ'ব হেড নহলেও হ'ব সো তেতিয়া মই চাও হেডৰ সংখ্যা দুটা কোন কোন আছে head tail head এটো লৈ আহিব লব কাৰণ হেড তিনটা আছে তাৰপিছতে tail head প্ৰথমে হেড দুটা থকা বিলাক লৈ লৈছো head tail ঠিক আছে নে দুটা হেড এটা কোন আছে এটো আছে head tail কারেক্ট তাৰপিছতে tail head tail আৰু কি আছে tail head তাৰপিছতে আৰু হেড কোড নাই tail তাৰমানে আমাৰ কাৰণে এটো গিভেন কন্ডিশন আছে জানো এটো স্যাম্পল স্পেচ হিচাপে লয় এই স্যাম্পল স্পেচটোৰ থকা কোন কিটা এলিমেন্টে তোমালোকৰ ই কন্ডিশনটো স্যাটিসফাই কৰিছে চোৱা ই কন্ডিশনটো কি আছে at least two head মিনিমাম দুটা হেড তাৰমানে তোমালোকৰ মিনিমাম দিয়া আছে মিনিমাম দুটা হেড সো কলে যাবা ম্যাক্সিমামলৈ যাম ম্যাক্সিমাম হেড কেটা হ'ব পাৰে তিনটা কাৰণ হেড তিনটা হেড হ'ব ম্যাক্সিমাম তাৰমানে হেড দুটা থাকিলেও হ'ব তিনটা থাকিলেও হ'ব ৰবা এটা দুটা তিনটা এটো হ'ব নাই দুটা বা তিনটা থাকিব লাগে আৰু নাই আনসাৰ কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এলিমেন্টৰ ভিতৰত 3/7 answer is 3/7 at least two head বুলি কৈছিল no হেড নাহি আকৌ at least two head তাৰমানে কি মই এইটো স্যাম্পল স্পেচে লৈছো তাৰমানে যিটো গিভেন কন্ডিশন তাক স্যাম্পল স্পেচে ভাবি লবা সেই গিভেন কন্ডিশনটোৰ ভিতৰত কেটা এলিমেন্ট আছে যিটো তোমাৰ ই স্যাটিসফাই কৰি আছে সেইটো চাব লাগে মই ইভাগে ফৰ্মুলা এপ্লাই কৰি দেখাই দিছো তেতিয়া বুজি পাবলৈ সুবিধা হ'ব যাতে আমাৰ কোৱেশ্চন ভুল নাই হোৱা ঠিক আছে মই ফৰ্মুলাটো এপ্লাই কৰি দেখাই দিছো এইটো আমাৰ কি হৈ গল f2 ইটো কোৱা ইটো কি কৈছিল at least two head so head tail head tail head at least two head বুলি কৈছো at least two head মানে মিনিমাম হেডৰ সংখ্যা দুটা নহবা তিনটা হ'ব সো এইবিলাক দুটাটা হেড আছে
আচ্ছা দুটা হেড থকা পিছত তিনটা হেড কৰিলো এটা তোমালোকে মোক ক'ব লাগে what is the probability of E probability of E 4/8 আনসার কিমান half what is the probability of F 1 2 3 4 5 6 7 7/8 correct এটা রাইজে E ইন্টারসেকশন F উলিয়াব লাগিব না কন্ডিশনাল probability বলে E ইন্টারসেকশন F কি কি আছে চোৱা তিনটা আছে নেকি H TH THT আৰু THH আছে নেকি সো তাহলে probability কিমান হ'ব তাহলে 3/8 আছে সো ভ্যালু পাই দিলে তাহলে কমন ঠিক আছে নাই HHT তো আহিব নেকি HHT আহিব তো THT আহিব নেকি ভালকে ৰবা এক মিনিট চাইছো HHT এটা নেক্সট তাৰপিছত THH আছে না THH এইটো আহিলে then HTH আহিব বুলি কৈছা তোমালোকে HTH তিনটা আহিব so answer is 3/8 ঠিক আছে এটা আমি ফর্মুলা এপ্লাই কৰো ফর্মুলাৰ মানে কি আছে probability of E by F মানে ওপৰত ইন্টারসেকশনৰ probability নো ইন্টারসেকশনৰ probability কিমান আহিছে 3/8 F for probability কত দেখিলা 7/8 answer what is the answer তার মানে মেইন কথাটো হল তোমালোকৰ যেটো গিভেন কন্ডিশন থাকে তাত তোমালোকে মেইন স্যাম্পল স্পেস লৈ লবা আৰু তাৰ পিছত যিমানটা কন্ডিশন স্যাটিসফাই হৈছে সেইটা probability ক্লিয়াৰ